students finally তোমালোকৰ HSLC 2025 ৰ ৰুটিন খন আহি পালে আৰু এতিয়া তোমালোকৰ মাজত হৈছই লাগিছে যে MCQ কৰ পৰা পঢ়িম বা থিওৰি খিনি বুজি পোৱা নাই কি হ'ব গতিকে ইয়াতে মই তোমালোকক ৰুটিন খনৰ লগতে কেনেকে কৰ পৰা পঢ়িব লাগিব সেইখিনি কথা জনাই দিম তো প্ৰথমতে চাও আহা ৰুটিন খন তোমালোকক এখন চাও আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ এতিয়াৰ পৰা নতুন হৈছে জানা যে এতিয়াৰ পৰা সেবা নাই সেবাৰ ফলনি আহি গল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তো তেওঁলোকৰ ফালৰ পৰা অফিচিয়ালি দিয়া হৈছে SSLC এক্সামিনেশ্যন 2025 ৰ প্ৰগ্ৰাম ঠিক আছে তো এতিয়া প্ৰথমতে কি আছে চাও আহা ফেব্ৰুৱাৰীৰ 15 তাৰিখে তোমালোকৰ স্টাৰ্ট হ'ব অৰ্থাৎ ফেব্ৰুৱাৰীৰ 15 তাৰিখে স্টাৰ্ট হ'ব স্যাটাৰডে তো সেইদিনাখন আগবেলা আছে দেখিছনে মৰ্নিং 9টাৰ পৰা 12টা লৈকে পৰীক্ষা হ'ব আগবেলা ইংলিশ আছে ঠিক আছে আৰু সেইদিনাখন পিছবেলা তোমালোকৰ একো নাই তাৰ পিছত ফেব্ৰুৱাৰী 17 ত তোমালোকৰ মনডে হ'ব সেইদিনাখন তোমালোকৰ MIL আছে মানে MIL মানে হৈছে যাৰ যাৰ অসমীয়া আছে অসমীয়া থাকিব যাৰ যাৰ MIL হিচাপে বেংগলী আছে বেংগলী থাকিব ঠিক আছে হল তো সেইদিনাখন আছে তোমালোকৰ ফেব্ৰুৱাৰী 17 ত MIL আছে ঠিক আছে আৰু ইংলিশ IL আছে এটো ডাইৰেক্ট ইংলিশটো নহয় প্ৰথম ইংলিশটো এটো হ'বই ঠিক আছে গতিকে ইংলিশ হ'ব সেকেন্ড দিনাখন হৈছে আমাৰ MIL ঠিক আছে ম্যাক্সিমামৰ MIL এ থাকিব আৰু পিছবেলা নাই তাৰ পিছত 21 তাৰিখে ফেব্ৰুৱাৰী 21 তাৰিখে তোমালোকৰ সোৱা জেনাৰেল ম্যাথমেটিক্স আছে অৰ্থাৎ গণিত আছে ফ্ৰাইডে শুক্ৰবাৰে 21 ফেব্ৰুৱাৰী ঠিক আছে 2025 আগবেলা আছে পিছবেলা একো নাই এতিয়া তোমালোকৰ পিছৰখিনি কোৱাৰ আগত মই কথাটো কৈ লওঁ যে যিমান যি আমাৰ থিওৰি আছে অল সাবজেক্ট মানে আমাৰ চাৰিটা সাবজেক্ট ম্যাথছ সায়েন্স ইংলিশ আৰু ইংলিশ গ্ৰামাৰ এই চাৰিটা লগত যিমান MCQ থাকে প্ৰতিটো চেপ্টাৰ সকলোখিনি MCQ লগত সেবা যিখন মডেল পেপাৰ দিছে যিখন মোস্ট ইম্পৰ্টেন্ট তাৰ পৰা প্ৰশ্ন অহাৰ চান্স আছে সেইখনৰ সকলোখিনি প্ৰশ্ন আৰু লগত এডিশনাল MCQ আৰু যিমান MCQ থাকিব পাৰে সকলোখিনি মিলাই প্ৰায় 5000 তকৈ অধিক MCQ ভিডিও আৰু PDF ৰ জৰিয়তে যিখিনি ভিডিও চাব লাগে সেইখিনি ভিডিও দিয়া আছে আৰু যিখিনি ভিডিও নাচালেও বুজি পাবা সেইখিনি PDF হিচাপে দিয়া আছে গোটেইখিনি বস্তু তোমালোকে জ্ঞান পাণ্ডা এপত অলৰেডি দিয়া আছে যিসকলে জয়েন কৰি থৈছা জানা তো যিসকলে জয়েন কৰি লোৱা নাই তোমালোকে এটো নম্বৰত ফোন কৰি তোমালোকে জয়েন হৈ ল'ব পাৰিবা আৰু ইয়াত পঢ়াৰ পিছত আৰু বেলেগ তোমালোকে একো পঢ়িব নালাগে গোটেইখিনি বস্তু ইয়াৰ পৰাই থাকিব যিমান থিওৰি আছে 95 ৰ পৰা 100% যিখিনি থিওৰি সেইখিনি তোমালোকে ইয়াৰ পৰা আহিব ঠিক আছে আৰু MCQ খিনি 95 to 100% MCQ একে নাহিব পাৰে কিন্তু যিমানখিনি কৰোৱা আছে তাৰ একে ধৰণৰ টাইপৰে MCQ আহিব কাৰণ প্ৰতিটো কনসেপ্টৰে MCQ কৰাই থোৱা আছে গতিকে তাৰ পিছত আৰু বেলেগকে MCQ কৰিব লাগিব বুলি মই নাভাবো গতিকে সেইখিনি বস্তু তোমালোকে পাই যাবা আৰু সেই সকলোখিনি আমাৰ প্ৰাইস আছিল 12000 रुपीस 12000 টকা আছিল কিন্তু এতিয়া যেহেতু তোমালোকৰ পৰীক্ষালে সময় একেবাৰে কম আছে গতিকে সেই 12000 টকাৰ ঠাইত তোমালোকে পাবা 1998 টকাত 1998 ত গোটেইখিনি বস্তু পাবা পৰীক্ষালৈকে একো চিন্তা কৰিব নালাগে আৰু যদি এমাহৰ কাৰণে লব বিচাৰে এটো 998 ঠিক আছে আৰু এমাহৰ কাৰণে এটা সাবজেক্ট ইয়াত MCQ নোপোৱা কিন্তু হেতু 400 रुपीस পাই যাবা গতিকে এতিয়া যদি তোমালোকৰ পঢ়ি হোৱা নাই বা বুজি নাপালা কিবা বস্তু বা কিবা থাকি গল বা বেলেগত কৰবাত পঢ়িছিলা একোৱে বুজি নাপালা গতিকে তোমালোকে জ্ঞান পাণ্ডাত এবাৰ জয়েন হৈছোৱা মাত্ৰ এতিয়া সময় কম আছে ভিডিও স্পিডত চাব লাগিব ঠিক আছে আৰু যিটো টপিক বুজি নাই পোৱা হেতুহে চাবা কাৰণ গোটেইখিনি ইমুৰৰ পৰা সিমুৰলৈ চাবলৈ গলে ইমান কম সময়ত শেষ কৰাটো সম্ভৱ নহয় গতিকে যিটো প্ৰশ্ন বুজি পোৱা নাই যিটো টপিক বুজি পোৱা নাই যিটো বস্তু বুজি পোৱা নাই হেতু চাবা আৰু যদি এটা চেপ্টাৰ থাকি গৈছে সেই চেপ্টাৰটো একোৱে বুজি পোৱা নাই সেই চেপ্টাৰটো ফুলকে চাই তোমালোকে লব পাৰিবা গতিকে এতিয়া তোমালোকে এই নম্বৰটোত ফোন কৰিবা তাৰ পিছত চাও আহা আমাৰ ফেব্ৰুৱাৰী 22 তাৰিখে কি আছে স্যাটাৰডে হয় স্যাটাৰডে আছে সো এখিনি বস্তু আছে এখিনি ম্যাক্সিমামৰ নাথাকে গতিকে মই PDF তে দেখাই দিছো এখিনি ৰিটেইল ট্ৰেড প্ৰাইভেট সিকিউৰিটি হেলথ IT এখিনি আগবেলা আছে আৰু পিছবেলা এখিনি আছে মিউজিক ডান্স উডকাৰ্ভ বেংগলী ইলেক্টিভ এখিনি ঠিক আছে এখিনি হগল আমাৰ ইলেক্টিভ সাবজেক্ট খিনি ঠিক আছে ওকে তাৰ পিছত ফেব্ৰুৱাৰী 24th থাকিব তোমাৰ মনডে আছে তোমাৰ কি আছে আমাৰ জেনাৰেল সায়েন্স আছে মানে বিজ্ঞান আছে 24 ফেব্ৰুৱাৰী ঠিক আছে নেক্সট আহি গল তোমাৰ 25 ফেব্ৰুৱাৰী মঙ্গলবাৰ আছে মঙ্গলবাৰে কি আছে ফাইন আৰ্ট আছে এটো ইলেক্টিভ যাৰ আছে আৰু পিছবেলায় ওয়েভিং এন্ড টেক্সটাইল ডিজাইন আৰু বড়ো ইলেক্টিভ আছে ঠিক আছে তাৰ পিছত 27 ফেব্ৰুৱাৰীত আছে থাৰ্সডে অৰ্থাৎ বৃহস্পতিবাৰে আছে সোৱা তোমালোকৰ সোশ্যাল সায়েন্স আছে সমাজ বিজ্ঞান আছে পিছবেলা একো নাই তাৰ পিছত ফেব্ৰুৱাৰী 28ত কি আছে ফ্ৰাইডে তোমালোকৰ মণিপুৰী আৰু সান্থালী ভাষা আৰু আসামিজ ইলেক্টিভ আছে পিছবেলা এটো মেইন অসমীয়াটো নহয় ঠিক আছে MIL ৰ কাৰণ ম্যাক্সিমামৰ কি আছে ম্যাক্সিমামৰ অসমীয়া যেটো মেইন অসমীয়া বুলি কৈছো মই কোৰ আসামিজ সাবজেক্ট হেতু হৈছে MIL টো ঠিক আছে ইয়াত যেটো আসামিজ আছে হেতু ইলেক্টিভ আসামিজ মানে জেনেদৰে কাৰবাৰ হিন্দী ইলেক্টিভ থাকে জিওগ্ৰাফি থাকে কাৰবাৰ হিষ্ট্ৰী থাকে এডভান্সমেন্ট থাকে তেনেদৰে কিছুমানৰ আসামিজটো ইলেক্টিভ থাকে হেতুহে এটো ঠিক আছে তাৰ পিছত 1 মাৰ্চত আছে তোমালোকৰ হিন্দী ইলেক্টিভ যাৰ হিন্দী ইলেক্টিভ সাবজেক্ট আছে
তেওঁলোকৰ হিন্দী মাৰ্চৰ 1 তাৰিখে আছে আৰু হিন্দী থকাখিনিৰ পৰীক্ষা মাৰ্চৰ 1 তাৰিখে শেষ ঠিক আছে তাৰপিছত মাৰ্চৰ 3 তাৰিখে যাৰ যাৰ এডভান্স মেথমেটিক্স আছে উচ্চ গণিত আছে জিঅগ্ৰাফি আছে ভূগোল আছে হিষ্ট্ৰী আছে সংস্কৃত আছে কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স আৰবিক পাৰ্চিয়ান নেপালী এইখিনি এই গোটেই ইলেক্টিভ খিনি আছে মাৰ্চৰ 3 তাৰিখে আৰু মাৰ্চৰ 3 তাৰিখে তোমালোকৰ পৰীক্ষা শেষ হ'ব আৰু প্ৰতিটো থিওৰি পৰীক্ষাৰ কাৰণে 3 ঘণ্টাকৈ থাকিব সময় ৰাত আগবেলা তোমালোকৰ 9টাৰ পৰা 12টালৈ হয় আৰু পিছবেলা যাৰ যাৰ আছে 1:30টাৰ পৰা 4:30 লৈকে পৰীক্ষা হ'ব ঠিক আছে তো এইখিনি হৈ গ'ল আমাৰ থিওৰি খিনি তাৰ পিছত তোমালোকৰ প্ৰেক্টিকেল এক্সাম তোমালোকৰ জানুৱাৰী 21 তাৰিখে হ'ব জানুৱাৰীত হ'ব এটো প্ৰেক্টিকেল ঠিক আছে জানুৱাৰী 21 তাৰিখে টিউজডে আছে মঙ্গলবাৰে আছে কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স এইখিনি প্ৰেক্টিকেল আগবেলা আছে 9টাৰ পৰা 11টালৈ 2 ঘণ্টা প্ৰেক্টিকেল হ'ব আৰু পিছবেলা এটো ৱেবিং এণ্ড টেক্সটাইল ডিজাইন আইটি ফাইন আৰ্ট এইখিনি পিছবেলা আছে প্ৰেক্টিকেল ঠিক আছে 1:30টাৰ পৰা 3:30টালৈ আৰু জানুৱাৰী 22 তাৰিখ বুধবাৰ ঠিক আছে বুধবাৰেও প্ৰেক্টিকেল আছে মিউজিক ডান্স উডক্ৰাফ্ট গাৰ্মেন্ট ডিজাইনিং জিঅগ্ৰাফি এণ্ড ফিজিক্যাল এডুকেশ্যন এইখিনি আগবেলা আছে আৰু পিছবেলা এইখিনি বস্তু আছে তোমালোকক ইয়াত স্ক্ৰিনত দেখাই থকা হৈছে গতিকে তোমালোকৰ বেছি বহুত চিন্তা নকৰিবা যে পেপাৰ এবাৰ সেবাই বহুত টান কাটি দিব নেকি বা পেপাৰখন সেবাৰ ফালৰ পৰা বহুত বেছি হলনি হৈ যাব নেকি তেনেকুৱা ভাবি নাথাকিবা যিমান যি আছে তোমালোকে পঢ়া আৰু মই কলোৱে যে যিসকলে পঢ়ি নাই হোৱা তোমালোকে এতিয়াও জ্ঞান পাণ্ডা এপত জয়েন হৈ পঢ়িব পাৰিবা মাত্ৰ এটাকে ভিডিঅ চালে শেষ নহব কাৰণ গোটেই কোৰ্সটোৱে ইমান কম সময়ত সম্ভৱ নহয় যিখিনি বস্তু বুজি নাই পোৱা সেইখিনি বস্তু তোমালোকে এটা কৈ চাই লোৱা কোনোবা চেপ্টাৰ থাকি গৈছে 2-3টা কমপ্লিট হৈ যাব চিন্তা কৰিব নালাগে সেইখিনিও তোমালোকে চাই ল'ব পাৰিবা গতিকে জয়েন হৈ লোৱা আৰু বহুত বেছি ভয় নাখাবা আৰু একেবাৰে শেষত এটা কথা কওঁ তোমালোক বহুতে যেটো হাফ ইয়াৰলি হৈছিল তাত ভুল কৰিলা যে তোমালোকে এবাৰ কি হ'ব যে এমসিকিউ আহিব 50% অৰ্থাৎ 45 মাৰ্কস ঠিক আছে আৰু থিওৰি আহিব কিমান থিওৰি আহিব তোমাৰ 45 মাৰ্কস ঠিক আছে 50% মানে 45 মাৰ্কস যদি 10 নম্বৰ স্কুলৰ পৰা দিয়া প্ৰেক্টিকেলত থাকে ঠিক আছে গতিকে এমসিকিউ আৰু এটো মই থিওৰি বুলি লিখিছো তো তোমালোকে বহুতে কি কৰিলা পৰীক্ষাত হাফ ইয়াৰলি সমহীয়া পৰীক্ষাত কি কৰিলা এমসিকিউ খিনি কৰি থাকুতে সময় শেষ কৰি দিলা থিওৰি কৰিবলৈ সময় নাপালা শেষত গৈ কি হৈছে পৰীক্ষাত একেবাৰে কম নম্বৰ পাইছে কাৰণ এমসিকিউ ম্যাক্সিমাম ভুল কৰিছে কাৰণ এমসিকিউ বহুত টাফ আহিছে আৰু হেতু কাৰণে গোটেই টাফ এমসিকিউ আমি জ্ঞান পাণ্ডা এপত কৰাই দিছো গতিকে তোমালোকে এমসিকিউ প্ৰেক্টিস কৰি যাব লাগিব নহলে এবাৰ এমসিকিউ যদি টান আহি যায় দিগদাৰ হ'ব ঠিক আছে হেতু কাৰণে প্ৰেক্টিস কৰি যাবা ঠিক আছে আৰু এমসিকিউ কৰি থাকুতে সময়টো শেষ কৰি দিলা থিওৰিলে তোমালোকে টাইম মিলাব নোৱাৰিলা গতিকে তোমালোকে কি কৰিবা মনতে ভাবি যাবা যে প্ৰথম 1 ঘণ্টা তোমালোকে কি কৰিবা এমসিকিউ কৰিবা তাৰ পিছত 2 ঘণ্টা তোমালোকে থিওৰিৰ কাৰণে থবা কাৰণ থিওৰি বিলাক ইজি আহিব গম পাইছা না এমসিকিউত কে থিওৰি খিনি কি আহিব থিওৰি খিনি কমন আহিব গুটেখিনি যিখিনি কৰোৱা আছে সেইখিনি আহিব ম্যাক্সিমাম ঠিক আছে গতিকে এইখিনি ডাইৰেক্ট কোৱেশ্চন আহিব এইখিনি পাৰিবা তোমালোকে যদি ভালকে পঢ়িছা এতিয়াও পঢ়া নাই যে পঢ়িবা আৰু এমসিকিউ খিনি ট্ৰিকি কোৱেশ্চন আহিব পাৰে যিখিনি দি থোৱা আছে একে ধৰণৰ প্ৰশ্ন আহিলেতো ভালেই ঠিক আছে একে ধৰণৰ হাই চান্স আছে যদি প্ৰেক্টিস কৰিছা যদি কেনেবাকে ট্ৰিকি দিয়ে হে থিওৰি ভালকে পঢ়াখিনিয়ে এমসিকিউ পাৰিবা গতিকে এমসিকিউ 1 ঘণ্টা মান এমসিকিউ কৰিবা ফাৰ্ষ্টতে ঠিক আছে সাপোজ তোমালোকৰ এমসিকিউ আহিব 45 টা হয়নে নহয় গতিকে তাৰে তোমালোকে ধৰিলা 20 টা মান এমসিকিউ ইজি পালা সেই 20 টা প্ৰথম কৰি ললা কৰি লোৱাৰ পিছত বাকিখিনি তোমালোকৰ বোলে কনফিউজন লাগি আছে পাৰিম নে নোৱাৰিম হয় নে নহয় লাগি আছে তেতিয়া তোমালোকে 20 টা কৰাৰ পিছত থিওৰিখিনি কৰি লবা থিওৰিখিনি লিখাৰ পিছত আকৌ বাকি থাকি যোৱা এমসিকিউ খিনি কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে নহলে অকল এমসিকিউটা লাগি থাকিলে ইয়াতে টাইমটো শেষ হৈ যাব থিওৰি লিখিবলৈ টাইম নাপাবা আৰু এবাৰ যেহেতু দুইটাতে পাস কৰিব লাগিব গতিকে তোমালোকে দুইটাতে সমানে টাইম দিবলৈ চেষ্টা কৰিবা এটা থিওৰিখিনি কৰি এমসিকিউলে টাইম নহলেও দিগদাৰ হ'ব এমসিকিউ কৰি থিওৰিলে টাইম নহলেও দিগদাৰ হ'ব গতিকে হেতু এতিয়া মনত ৰাখিবা আৰু দুখন এখন পেপাৰ সলভ কৰি চাবা তেতিয়াহে বস্তুখিনি বুজি পাবা ঠিক আছে ওকে থ্যাংক ইউ